চাওক, মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা, আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ। আপোনালোককো মই কৈছোঁ আগতে, লখিমপুৰৰ মিটিং এখনতো কৈছোঁ, আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে, এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক অঁতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা অঁতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে' মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ অঁতৰাবা? তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন। সেইখিনি মই নকওঁ, সেই আপোনালোকে যিটো সুধিছে যে এনেকুৱা কথা হৈছিল নেকি, প্ৰসংগটো ক'ৰ পৰা আহিছিলে মই এইটো কৈ দিছোঁ। সেইটো নহয়, মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছোঁ। আজি মোক দিলেই ভাল, মোক আঁতৰাই দিলেই বেয়া, সেই ধৰণৰ দৃষ্টিভংগী মোৰ নাই। চাওক, মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা, আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ। আপোনালোককো মই কৈছোঁ আগতে, লখিমপুৰৰ মিটিং এখনতো কৈছোঁ, আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে, এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক অঁতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা অঁতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে' মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ অঁতৰাবা? তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন। সেইখিনি মই নকওঁ, সেই আপোনালোকে যিটো সুধিছে যে এনেকুৱা কথা হৈছিল নেকি, প্ৰসংগটো ক'ৰ পৰা আহিছিলে মই এইটো কৈ দিছোঁ। সেইটো নহয়, মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছোঁ। আজি মোক দিলেই ভাল, মোক আঁতৰাই দিলেই বেয়া, সেই ধৰণৰ দৃষ্টিভংগী মোৰ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।